Hello guys, good afternoon. আজি সোমবাৰ আমাৰ নিৰামিষ খানা ৰাতি। আজি সোমবাৰ নিৰামিষ খানা ৰাতিৰ কাৰণে আমাৰ চব্জি হ'ব তিয়হ আৰু আলু কাটি পেলাই ৰেডি কৰি থৈছোঁ আৰু লগতে পিঁয়াজ জলকীয়া কাটি ৰেডি কৰি থৈছোঁ। এতিয়া ৰাতি চব্জি বনোৱাৰ কাৰণে ৰেডি আৰু এই চব্জিটো কেৰাহীত দিলোঁ। এতিয়া তিয়হ চব্জিটো তিয়হ আৰু আলু চব্জি আজি মই হিলাই দি আছোঁ। তিয়হ চব্জি বহুত পানী ওলাই আছে, সেইকাৰণে পুৰা ভাজি ল'ব লাগিব, ভাজি থাকিব লাগিব। এতিয়া পানীটো শুকাব। মোৰ তিয়হ আৰু আলু চব্জি প্ৰায় বনোৱা হৈছে, পানী শুকাই গৈছে। আজি বঢ়িয়াকৈ বনাইছোঁ দেই, খাই কিন্তু টেষ্ট হ'ব লাগে। আজি তিয়হ চব্জি নতুনকৈ আনিছোঁ, আজি নতুনকৈ ওলোৱা তিয়হ ছিজনৰ চব্জি বঢ়িয়া লাগে কিন্তু তিয়হ চব্জি খাই। আজি বনাইছোঁ আৰু তিয়হ চব্জি সেইকাৰণে।